কৃষ্ণাৰ অসম মেঘালয় সীমান্তৰ মেণ্ডি পথাৰত সদ্য মুকলি ডায়মণ্ড ইকো পাৰ্কত জনতাৰ ভিৰ। 21 জানুৱাৰীত সংগীত পৰিৱেশন কৰিবলৈ আহিব আৰাৰা খ্যাত গায়ক আন্ত ৰাছেল মাৰাক। অসম মেঘালয় সীমান্তৱৰ্তী মেণ্ডি বৰ্ডাৰৰ কৃষ্ণাই নৈ পাৰত নতুনকৈ গঢ়ি তোলা ডায়মণ্ড ইকো পাৰ্কত প্ৰতিদিনে পৰিলক্ষিত হৈছে জনতাৰ ভিৰ। উল্লেখ্য যে 16 জানুৱাৰীত ইকো পাৰ্কখন আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিমে। মেণ্ডি পথাৰৰ যুৱক ডায়মণ্ড মাৰাকে একক প্ৰচেষ্টাৰে কৃষ্ণাই নৈ পাৰত গঢ়ি তুলিছে ইকো পাৰ্কখন। মুকলিৰ প্ৰথম দিনাই অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা হেজাৰ হেজাৰ লোকৰ সমাগম ঘটা ডায়মণ্ড ইকো পাৰ্কলৈ এতিয়া প্ৰতিদিনে সোঁত বৈছে ভ্ৰমণ বিলাসী লোকৰ। এক নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত গঢ়ি তোলা ইকো পাৰ্কখনৰ নৈপাৰত আটক ধুনীয়াকৈ চেলফি পইণ্ট, কণ কণ শিশুসকলে খেলিব পৰা সামগ্ৰী, চাংঘৰ আৰু নৈৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ কৰা হৈছে। ইফালে ডায়মণ্ড ইকো পাৰ্কখনত পৰ্যটনথলী ৰূপে গঢ়ি তোলাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ডায়মণ্ড ইকো পাৰ্কৰ স্বত্বাধিকাৰী ডায়মণ্ড মাৰাকে। জানিব পৰা মতে অহা 21 জানুৱাৰী তাৰিখে ৰবিবাৰে এই ডায়মণ্ড ইকো পাৰ্কত সংগীত পৰিৱেশন কৰিবলৈ উপস্থিত হ'ব আৰাৰা খ্যাত বিখ্যাত শিল্পী আন্ত ৰাছেল মাৰাক। ইয়াকে লৈ এতিয়া উৎসৱ লাগিছে সমগ্ৰ মেণ্ডি পথাৰ তথা অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত। দেহাপে পালহৰ তুলিলে মৰমী নাচনি বিহুলৈ ওলালে, মৰমী নাচনি বিহুলৈ ওলালে। অসমবাসী ৰাইজ, আশা কৰোঁ আপোনালোকে চবেই মাঘ বিহু এনজয় কৰি আছে। আপোনালোক চবকে মাঘ বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি ডায়মণ্ড ইকো পাৰ্কত মাঘ বিহুৰ আয়োজন কি কৰিছোঁ, ফেষ্টিভেল আমি আৰম্ভ কৰিছোঁ। কাৰণ ইয়াতে মেণ্ডি পথাৰত একো নাছিলে, আপোনাৰ ঘূৰিব ফুৰিব জেগা নাই, পাৰ্ক নাই, একো নাই। মই ছেটেল গুৱাহাটীত থাকোঁ। মোৰ মাৰ ঘৰ ইয়াত, দেউতাৰ ঘৰ কৃষ্ণাইগড়ৰ পৰা। তো মই যদি ইয়াতে আহোঁ, ইয়াতে চাওঁ যে মোৰ ল'ৰাৰ খেলিব একো জেগা নাই, ইয়াৰে বাচ্চাবোৰৰ খেলিব একো জেগা নাই, ভাল এখন পাৰ্ক নাই, ফিল্ডত অকল ক্ৰিকেট ফুটবলে খেলিব পাৰি, বাকী একো ঘূৰিব ফুৰিব জেগা নাই যে ক'ৰবাত গৈ পেলাই আমি থাকে ন যে গৈ পেলাই অকণমান ঘূৰিম ফুৰিম, অকণমান খাম, ফেমিলিৰ লগত এনজয় কৰিম। বাকী ইয়াতে অকল আপোনাৰ ৰেলৱে ষ্টেচনতে থাকে। তো ভাবিলোঁ যে কি কৰা যায়। তেতিয়া আমাৰ এইডোখৰ মাটি মানে এনে পৰি আছিলে, তেতিয়া ভাবিলোঁ ইয়াতে এনেকুৱা এটা কৰোঁ যোনটো মানে ফেমিলি আহিব পাৰে, অনলি ফেমিলি অৰিয়েণ্টেড বাচ্চা আহিব পাৰে, চবে আহি পেলাই খেলিব পাৰে, ফেমিলি আহি পেলাই ৰিলেক্সেশ্যন এটা কৰিব পাৰে। তো মই তেতিয়া ভাবিলোঁ নাই ইয়াত এখন পাৰ্ক খোলোঁ আৰু পাৰ্ক এনেকৈ খোলোঁ যাতে চবে আহি পেলাই একদম খুব ভাল পায়, মনৰে একদম আনন্দ হৈ পেলাই যায়, আৰু যোনে গৈ পেলাই কয় যে নাই ক'ৰবাত গৈ পেলাই ৰিলেক্সেশ্যন ফিল কৰিছোঁ। তো মই ভাবিলোঁ যে সেইটো মই প্লেনিং মোৰ আজি কৰা নাছিলে, প্লেনিং মোৰ আপোনাৰ 2 বছৰ আগৰ পৰা প্লেনিং কৰিছিলোঁ, কিন্তু কৰিম বুলি কৰা নহ'ল। পিছত ভাবি নাই কৰোঁ, খুব কষ্টৰে খুব কিহৰে মানে একদম পৰিশ্ৰম কৰি পেলাই কৰিলোঁ। এতিয়া মানুহবোৰ যেতিয়া ভাবে নাই এদিনত হৈ যায়, কিন্তু ইয়াৰ পিছত একদম দিন ৰাতি এক কৰি পেলাই কেতিয়াবা খোৱা নাই,
এতিয়াও দিনত মই ঘৰত ভাত নাখাওঁ, অকল ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আহোঁ, আকৌ ৰাতি ডিনাৰ কৰোঁ। মায়ে কয় যে এই ভাত চাত দিনত এতিয়া মোৰ কাৰণে নোথোৱাই হ'ল, মানে মায়ে পঠাই দিয়ে, খাব সময় নাথাকে, মানে ইমান কষ্ট হৈছে। কিন্তু কষ্ট হ'লেও মানে মানুহবোৰ যেতিয়া ইমান ভালকৈ কৰি আছে, মানুহবোৰ যেতিয়া ইমান আহি পেলাই ইয়াতে এনজয় কৰি যায়, মানুহবোৰ যেতিয়া ভাল কথা কৈ যায়, সেইটোৱে মানে একদম মনত আনন্দ চুই যায়। মানে তেতিয়া মানে ভোক চোক নালাগে আৰু তেতিয়া লাগে নাই আৰু ভাল কৰোঁ। মই যিমান পাৰোঁ এক্সটেণ্ড কৰি আছোঁ। আৰু এবাৰতো যি হ'ল অহা বছৰ যেতিয়া আকৌ এবাৰ কৰিম, কাৰণ ইয়াতে বান হয় 3 মাহ বন্ধ থাকিব। কিন্তু তাৰপিছত আকৌ এবাৰ যেতিয়া কৰিম বহুত ধুনীয়াকৈ কৰিম। আৰু মই ভাবোঁ যে যিমান ফেমিলি আছে চব আহক, এনজয় কৰক। আৰু মোৰ আজি ইমান ভাল লাগিছে যে বিহুৰ যোনটো আমি কি কৰিছোঁ, আয়োজন কৰিছোঁ, ইয়াতে চব জাতিৰ মানুহ আছে, গাৰো, মুছলিম, আপোনাৰ ৰাভা, কোচ, চব মানুহ আহি পেলাই ইয়াতে ইমান ধুনীয়াকৈ এনজয় কৰি আছে। তো মোক সেইটো চাই পেলাই মানে বহুত বেছি ভাল লাগিছে। তো মই আশা কৰোঁ আপোনালোকে চবেই যিমান আছে ইয়াতে আহি পেলাই এনজয় কৰিব, ঘূৰিব ফুৰিব, ফেমিলিৰ লগত আহিব। আৰু ইয়াতে ন' এলকহল, ন' স্মকিং, ন' টবেক'জন। আপোনাৰ ইয়াতে একদম মই এলকহল এলাউ কৰা নাই। আপোনালোকে যদি ফেমিলি ভাবে যে ফেমিলিৰ টাইম স্পেণ্ড ইয়াতে ধুনীয়া বেলিখন যেতিয়া ডুবে বহুত ধুনীয়া হয়, পক্ষীবোৰ উৰি যায়। তাৰপিছত আপোনাৰ ৰাতি যদি আপোনালোকে যে হাতীও চাব পাৰিব, এটা এলিফেণ্ট কৰিডৰ, কিন্তু সেইটো ৰিস্কি হৈ যায় বাৰু। তথাপিও আৰু পিছত আমি ঘৰ বনাইছোঁ, তুমি ভাবি যে কেম্পিং কৰিম, বিয়া পাৰ্টি কৰিম, ফাংচন কৰিম, চব কৰিব পাৰিব। আপোনালোকে চবে মোৰ পাৰ্কত আহক। আৰু মই ভাবোঁ যে আপোনালোকৰ কাৰণে পাৰ্কখন, মোৰ কাৰণে পাৰ্কখন নহয়, কাৰণ মই অকল বনাইহে দিছোঁ। আপোনালোকে নাহিলেতো পাৰ্কখন বাজলৈ আহি পাইছেহি। নমস্কাৰ অসমবাসী ৰাইজ, আমি সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকে চবে একদম ভোগালীৰ ভোগ একদম আনন্দৰে উপভোগ কৰি আছে, আমিও কৰি আছোঁ এতিয়াও। যোৱা ৰবিবাৰ আপোনাৰ নয়ন নিলিমদা আহিলে, আৰু ইমান যে ছাকচেছ হ'ব, ইমান মানুহে যে ইমান আদৰিব, ইমান যে আমাৰ প্ৰগ্ৰামটো ছাকচেছফুল হ'ব আমি ভবাই নাছিলোঁ। কিছুমান মানুহ এনেকুৱা হৈছে কান্দি দিছে চাই পেলাই, সৰুতে দেখিছিলে বোলে নয়ন দাক পাই পেলাই চবেই ইমানে আনন্দিত, ইমানে সুখী, যাৰ কোনো কথা ভাষাৰে ক'ব নোৱাৰি। মানে মানুহবোৰ ইমানে ভাল পালে। মানি দাই, মোৰ ডাঙৰ দাদা, যথেষ্ট সহায় কৰিছে নয়ন দাক আনতে। তেওঁক মই একদম মনৰ পৰা ধন্যবাদ দিছোঁ। মোৰ বাইদেউ, মা, দাদা চব বহুত সহায় কৰিছে। মোৰ মিছেছে বহুত, মানে একদম ফেমিলি যিমান আছে চবে মিলি পেলাই একদম মানে প্ৰগ্ৰামটো আমি ছাকচেছফুল কৰিলোঁ। আৰু বহুত ভাল লাগিছে। মানুহৰ ইমান যে ভাল ৰেছপঞ্চ, ভবা নাছিলোঁ যে ইমান ভাল ৰেছপঞ্চ হ'ব বুলি। এতিয়া কি হ'ল, সেই যেতিয়া আমি নয়ন দাক আনিছিলোঁ তেতিয়া মানে এটা ফেক নিউজ কৰিছিলে মানুহে যে ইয়াতে ফেমাছ ছিংগাৰ আছে, গাৰো ছিংগাৰ, যিটো আমাৰ অসম মেঘালয় সীমান্তত পৰে। তো ইয়াতে মেক্সিমাম মানুহ গাৰো আছে, অনাগাৰো আছে। তো আমি ভাবিলোঁ যে কি কৰা যায়। ফেক নিউজ হ'ল যে আণ্টু ৰেচেল মাৰাক বুলি এজন বহুত ফেমাছ ছিংগাৰ, আৰা বুলি গান গাইছিলে, বহুত হিট, ছুপাৰ ডুপাৰ হিট হৈছিলে। তো সেয়া এটা ফেক নিউজ আছে যে নয়ন দা নাহে, সি আহিব। কিন্তু আমিতো নয়ন দাক মাতিছিলোঁ, কিন্তু ফেক নিউজটো ইমানেই উৰিলে, লাষ্টত আমি ক্লেৰিফিকেশ্যন দিব লগা হ'ল যে নাহে বুলি। কিন্তু ভাবিলোঁ যিহেতু ফেক নিউজ কৰিলে মানে কি আনি দিওঁ, মানুহ পাব্লিক যেতিয়া ডিমাণ্ড কৰিছে, যেনেকুৱা মানুহে নয়ন দা ডিমাণ্ড কৰিছে, বহুত বেছি ডিমাণ্ড কৰিছে, তেনেকৈ পাব্লিক ক'লে যে আৰা ছিংগাৰটো আনিব লাগে। তেতিয়া মোৰ ভাগিন এজন আছে মুনমুন বুলি, মুনমুনৰ লগত ভাল। মুনমুনক ক'লোঁ যে মুনমুন তুমি যেনে তেনে মোক তুমি আনি দিয়া, যিয়ে নহওক। সি যোগাযোগ কৰিলে, সি ডেট এটা দিলে, 21st Sunday সি ডেট দিলে। আৰু 21st Sunday আণ্টু ৰেচিল মাৰাক, আৰা ফেম আমাৰ এই পাৰ্কত আহি আছে। আৰু ডায়মণ্ড ইক' পাৰ্কত মানুহ আছে, অসমৰ মেঘালয়ৰ যিমান আছে চব আহক, আহি পেলাই আমি একেলগে এনজয় কৰোঁ, আৰা এনজয় কৰোঁ। আৰু আমাৰ এই মানিদাৰ লগত আছে, মানিদা যিটো আছুৰ কি ছেক্ৰেটাৰী হয়, মানিদা যথেষ্ট সহায় কৰি আছে। আৰু মানিদা আৰু ইয়াৰে যোনবোৰ ছাত্ৰ সংগঠন আছে ইহঁতো মানে একদম ফুল ছাপৰ্ট কৰিছে। মেঘালয়ৰ যোনবোৰ আছে ইহঁতো মানে একদম ফুল ছাপৰ্ট কৰিছে, বহুত ভাল পাইছে। আমি চবকে কৈছোঁ ইহঁতো আহিব। আমি বিচাৰোঁ যে আমাৰ যোনটো বন্ধুত্ব, অসম মেঘালয়ৰ সীমান্তৰ যোনটো বন্ধুত্ব গাৰো মানুহৰ লগত আৰু ইয়াৰ মানুহৰ লগত, আমি ভাবোঁ যে সেই বন্ধুত্বটো আমি আৰু গঢ়ি তোলোঁ। গতিকে আমি অসমৰ ফালেও চাব লাগিব, আমি মেঘালয়ৰ ফালেও চাব লাগিব, আমি বস্তুটো বেলেঞ্চ কৰি পেলাই ৰাখিব লাগিব। এনেকুৱা নহয় যে আমি অকল এইফালে কৰি আছোঁ, এইফালে মানুহ মাতা নাই। আমি ভাবোঁ যে চব আহক, আমাৰ যদি কোনোবা আৰু আমি অসমৰ ছিংগাৰ মাতিম, আৰু আমি মেঘালয়ৰ ছিংগাৰ মাতিম, আৰু আমাৰ যোনবোৰ ৰাভা, বড়ো, কোচ, ৰাজবংশী যোন মানে ফেমাছ আৰ্টিষ্টবোৰ আমি ইহঁতক মাতিম। কোনোবা মোক ছাজেষ্ট কৰিলে যে এইটো মানুহ আনক, দাদা আমি আপোনাৰ লগত আছোঁ, মই নিশ্চয় আনিম। গাৰো মানুহ হওক, গাৰো ছিংগাৰ হওক, যি মই নিশ্চয় গাৰো অসমীয়া যি ছিংগাৰ আছে, যি মোক কওক, আপোনালোকে জনাওক, মই নিশ্চয় আনিম। আৰু মোৰ বহুত ভাল লাগিছে যে আমি নয়ন নিলিমদা ছাকচেছ হ'ল। এতিয়া আমি আশা কৰোঁ যে আণ্টু ৰেচিল মাৰাক অহা ৰবিবাৰে আহি আছে,
আমি যাতে সেইটো ছাকচেছফুলি কৰিব পাৰোঁ আৰু ইয়াতে আমাৰ পাব্লিকৰ ছাপৰ্ট লাগিব উইদাউট পাব্লিকৰ ছাপৰ্ট আমি একো নহয় এতিয়া মই আনিলেতো নহ'ব পাব্লিক আহিব লাগিব আৰু মই আশা কৰোঁ এই নিউজৰ জৰিয়তে আপোনালোকে যিমান মানুহ আছে আহক উপভোগ কৰক আৰু আমি আনটো ৰেচেল মাৰাকৰ গান যোনটো কি গাইছিলে সেইটো আমি এনজয় কৰোঁ নাচোঁ ফূৰ্তি কৰোঁ আৰু এটা বস্তু কি ভাল মানুহে অকল মদ খালে এনজয় কৰিব পাৰে মই ইয়াতে দেখাই দিম যে ড্ৰিংক নকৰাকৈ এলকহল নলোৱাকৈ কেনেকৈ এনজয় কৰে মানুহৰ ফূৰ্তি কৰিবলৈ মদ নালাগে মানুহৰ ফূৰ্তি কৰিবলৈ মন ভাল লাগে তো মই ভাবোঁ যে আপোনালোকে ইয়াতে আহক ফেমিলি লৈ আহক কমপ্লিটলি ফেমিলি পাৰ্ক মই ভাবোঁ ফেমিলি লৈ আহক